সীমান্তৰ নৌচৰা অঞ্চলত পাকিস্তানে যুদ্ধ বিৰতি উলংঘা কৰিছে আৰু ইয়াৰ প্ৰতিশোধ লৈছে ভাৰতে এগৰাকী ভাৰতীয় সেনা জোৱান শ্বহীদ হৈছিল আৰু ইয়াৰ প্ৰতিশোধ ভাৰতে লৈছে এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো যুদ্ধ বিৰতি উলংঘা কৰা পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিছে ভাৰতে এলওচিত ভাৰতীয় সেনাই উৰুৱাই দিছে পাকিস্তানী পোষ্ট মাত্ৰ কেইটামান মুহূৰ্তৰ আগতে ভাৰতৰ তৰফৰ পৰা এই ঘটনা সংঘটিত কৰা হৈছে এজন ভাৰতীয় সেনা জোৱান আজি ৰাজৌৰীৰ নৌচৰা সেক্টৰত শ্বহীদ হৈছিল আৰু ইয়াৰ পাছতে পাকিস্তানী পোষ্ট ধ্বংস কৰি ভাৰতে নিজৰ প্ৰতিশোধ লৈছে ৰাজৌৰী জিলাত পুৱাৰে পৰা 144 ধাৰা জাৰি কৰি দিয়া হৈছে কিয়নো পুৱা 6:30 পাকিস্তানে যুদ্ধ বিৰতি উলংঘা কৰিছিলে ধাৰাবাহিকভাৱে পাকিস্তানে আক্ৰমণ অব্যাহত ৰাখিছে ইয়াৰ প্ৰত্যুত্তৰ দিছে ভাৰতে টাইমেটৰ হাতত হে বিশেষ এক্সক্লুসিভ দৃশ্য আহি পৰিছে এই মুহূৰ্তত আমি আপোনালোকক এক্সক্লুসিভ ফটোগ্ৰাফ দেখুৱাই আছো এয়া পাকিস্তানৰ আউটপোষ্ট যিটো আউটপোষ্ট সম্পূৰ্ণৰূপে ধ্বংস হৈছে সীমান্তৰ পৰা এলওচিৰ পৰা মাত্ৰ কেইটামান দূৰত পাকিস্তানৰ এই আউটপোষ্ট আছিল আৰু ইয়াৰ পৰাই পাকিস্তানে ধাৰাবাহিকভাৱে ভাৰতৰ ওপৰত আক্ৰমণ কৰি আছিল ৰাজৌৰীৰ নৌচৰা সেক্টৰত সংঘটিত কৰিছে আৰু দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে ভাৰতৰ আক্ৰমণত ধুলিচ্ছাত হৈ পৰিছে পাকিস্তানৰ এইটো আউটপোষ্ট সম্পূৰ্ণৰূপে ধ্বংস হৈছে কিমান পাকিস্তানী সেনাৰ মৃত্যু হৈছে সেই তথ্য এতিয়ালৈকে অহা নাই কিন্তু মাত্ৰ কেইটামান মুহূৰ্তৰ আগতে ভাৰতীয় সেনাই নিজৰ যোগ্য প্ৰত্যুত্তৰ দিছে ভাৰতে প্ৰতিশোধ লৈছে যিগৰাকী সেনা শ্বহীদ হল শ্বহীদ হোৱাৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে ভাৰতে ইয়াৰ প্ৰত্যুত্তৰ দিছে আৰু পাকিস্তানী আউটপোষ্ট সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে ভাৰতৰ তৰফৰ পৰা ফটোগ্ৰাফ সংগ্ৰহ কৰা হৈছে কিয়নো এলওচিৰ পৰা মাত্ৰ কিলোমিটাৰমান দূৰতে এই বিশেষ আউটপোষ্ট আছে আৰু ইয়াৰ পৰাই ধাৰাবাহিকভাৱে পুৱা 6:30 পৰা যুদ্ধ বিৰতি উলংঘা কৰিছিলে পাকিস্তানে আজি এগৰাকী ভাৰতৰ লেন্স কৰ্পৰেল শ্বহীদ হৈছিলে এই ঘটনাত আৰু তাৰ পিছত ভাৰতে নিজৰ প্ৰতিশোধ লৈছে আৰু পাকিস্তানী পোষ্ট সম্পূৰ্ণৰূপে ধ্বংস হৈছে বৰ্তমান সময়ত সমগ্ৰ জিলাখনত জৰুৰী অৱস্থায় বিৰাজ কৰিছে 144 ধাৰা অব্যাহত আছে আৰু দুয়োখন দেশৰ মাজত এতিয়াও উত্তেজনা অব্যাহত আছে ভাৰত পাকিস্তানৰ মাজত ধাৰাবাহিকভাৱে বৰ্তমান সময়ত উত্তেজনা অব্যাহত আছে গোলাবৰ্ষণ অব্যাহত আছে আৰু ইয়াৰ মাজতে নৌচৰা সেক্টৰত এয়া ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিছে আৰু পাকিস্তানী পোষ্ট সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে ফটোগ্ৰাফ আপোনালোকে প্ৰত্যক্ষ কৰিছে ইয়াতে পাকিস্তানী পোষ্ট আছিলে যিটো পোষ্টৰ পৰা পাকিস্তানে নিজৰ নাপাক কাণ্ড সংঘটিত কৰি আহিছে পাকিস্তানে যুদ্ধ বিৰতি উলংঘা কৰি আহিছে ভাৰতৰ ওপৰত আক্ৰমণ কৰিছে সন্ত্ৰাসবাদী ৰাষ্ট্ৰ পাকিস্তানক প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই ইতিমধ্যে ভাৰতীয় সেনাৰ তৰফৰ পৰা কৈ দিয়া হৈছে প্ৰতিটো মুহূৰ্তত ভাৰতীয় সেনা সাজু হৈ আছে পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ বাবে আৰু ৰাজৌৰী সেক্টৰত থকা নৌচৰা অঞ্চলত এই যিটো আউটপোষ্ট আছিল সেই আউটপোষ্টটো মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে ধ্বংস হৈ পৰিছে আৰু চকুৰ পলকতে ভাৰতীয় সেনাই ধ্বংস কৰিছে এইটো আউটপোষ্ট যিগৰাকী সেনা জোৱান শ্বহীদ হৈছিল সেই শ্বহীদৰ প্ৰতিশোধ লৈছে ভাৰতে আৰু পাকিস্তানৰ পোষ্ট সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছে আজি পাকিস্তানত কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল পাকিস্তানৰ বিদেশ মন্ত্ৰীৰ লগতে সেনা বিষয়া কেইবাখনো বৈঠকত মিলিত হৈছে জম্মু কাশ্মীৰৰ বিষয়ত ইউএনএনচিত পাকিস্তানে মুখ থেকেচা খোৱাৰ পাছতে বহু পৰিকল্পনা কৰিছিল ভাৰতক ৰোধ কৰিবলৈ ধাৰাবাহিকভাৱে যুদ্ধ বিৰতি উলংঘা হৈছে পুৱাৰ আন্ধাৰত যেতিয়া 6:30 হৈ আছিল আন্ধাৰ হৈ আছিল তেতিয়াই সিজফায়াৰ ভায়োলেচন কৰিছিল পাকিস্তানে আৰু এগৰাকী ভাৰতীয় সেনা জোৱান শ্বহীদ হৈছিল আৰু ইয়াৰ প্ৰতিশোধ ভাৰতে মাত্ৰ কেইটামান মুহূৰ্তৰ আগতে লৈছে এই পাকিস্তানী আউটপোষ্ট ভাৰতে ধ্বংস কৰি দিছে কিমান পাকিস্তানী সৈন্যৰ মৃত্যু হৈছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই হয়তো কিছু সময়ৰ পিছতে তথ্য আহিব কিন্তু ভাৰতক কৰা আক্ৰমণৰ প্ৰতিটো উত্তৰ পাকিস্তানে পাইছে আৰু দেউলিয়া পাকিস্তান সন্ত্ৰাসবাদৰ ৰাষ্ট্ৰ পাকিস্তান এতিয়া এক প্ৰকাৰৰ অকলশৰীয়া হৈ পৰিছে আৰু বিশেষ ফটোগ্ৰাফ আমি আপোনালোকক দেখুৱাই আছো এই ফটোগ্ৰাফ ভাৰতীয় সেনাৰ তৰফৰ পৰা কিছু সময় আগতে প্ৰকাশ কৰা হৈছে এতিয়া উত্তেজনা অব্যাহত আছে কেৱল ৰাজৌৰীতে নহয় পাকিস্তানে আন কেইবাটাও প্ৰান্তত যুদ্ধ বিৰতি উলংঘাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে এই ঘটনা সংঘটিত হোৱাৰ মাত্ৰ আধা ঘণ্টা পূৰ্বে আব্দুল গফৰ যিগৰাকী পাকিস্তানৰ মুখপাত্ৰ সেনাবাহিনীৰ মুখপাত্ৰ তেওঁ ভাৰতক কৈছিল যে ভাৰতৰ সৈতে পৰিস্থিতি মোকাবিলা কৰিবলৈ পাকিস্তান সকলো পৰ্যায়ত সাজু হৈ আছে পাকিস্তান সেনাবাহিনী শক্তিশালী বুলি কৈছিল কিন্তু সেই পাকিস্তান সেনাক ভাৰতে উত্তৰ দিছে ভাৰতীয় সেনাই কব বিচাৰিছে যদি আমাৰ এজন জোৱান শ্বহীদ হয় পাকিস্তানৰ আউটপোষ্টে ভাৰতে নাইকিয়া কৰি দিব এই দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে জম্মু কাশ্মীৰত উত্তেজনা অব্যাহত ৰাখিছে সেনাবাহিনীয়ে বৰ্তমান সময়তো নিজৰ যি পৰিস্থিতি যি কাৰ্যপন্থা সেয়া অব্যাহত ৰাখিছে
ৰাজৌৰি সেক্টৰতে এই ঘটনা সংঘটিত কৰিছে আৰু পাকিস্তানক প্ৰতিটো ক্ষেত্ৰতে পাকিস্তানে এতিয়া মুখ ঠেকেচা খাবলগীয়া হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাকিস্তানে মুখ ঠেকেচা খালে পাকিস্তানৰ 5জনকৈ সেনাবাহিনীৰ জোৱানৰ ইতিমধ্যে মৃত্যু হৈছে আৰু এইবাৰ পাকিস্তানে যি সিজফায়াৰ ভায়োলেশ্যন কৰিছিলে যুদ্ধবিৰতি উলংঘা কৰিছে তাৰ প্ৰতিশোধ ভাৰতে ললে সম্পূৰ্ণৰূপে পাকিস্তানৰ আউটপোষ্ট ৰাজৌৰি সেক্টৰত ধ্বংস হৈ পৰিছে বৰ্তমান সময়তো উত্তেজনা চলি আছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে কিন্তু ভাৰতৰ তৰফৰ পৰা কোৱা হৈছে যদিহে পাকিস্তানে ভাৰতক পুনৰ লক্ষ্য কৰি লয় পাকিস্তানকে সম্পূৰ্ণৰূপে বিশ্বৰ মানচিত্ৰৰ পৰা নাইকিয়া হৈ যাব কিয়নো পাকিস্তানৰ হাতত অৰ্থনৈতিক অৱস্থা অতিকৈ শোচনীয় যদি পাকিস্তানে ভাৰতক আক্ৰমণ কৰে ইয়াৰ প্ৰত্যুত্তৰ যদি ভাৰতে দিবলগীয়া হয় দুটা দিনো পাকিস্তানে ভালদৰে যুদ্ধ কৰিব নোৱাৰিব আমেৰিকাই পাকিস্তানলৈ যি সহায় আগবঢ়াইছিলে সেই সহায় ইতিমধ্যে বন্ধ কৰি দিছে $440 বিলিয়ন পাকিস্তানলৈ দিয়াৰ কথা আছিলে আমেৰিকাই কিন্তু সেয়া এই মুহূৰ্তত বন্ধ হৈ পৰিছে আৰু সন্ত্ৰাসবাদী ৰাষ্ট্ৰ পাকিস্তানক ভাৰতে এতিয়া দিছে যোগ্য প্ৰত্যুত্তৰ যিগৰাকী সেনা জোৱানে নিজৰ বলিদান দিলে আত্মবলিদান দিলে শ্বহীদ হ'ল সেইগৰাকী সেনা জোৱানৰ হৈ ভাৰতীয় সেনাই পাকিস্তানী আউটপোষ্ট সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছে